নিৰ্বাচন আছিল। নিৰ্বাচনত আমাৰ অসম গণ পৰিষদ দলৰ দুজন প্ৰাৰ্থী আছিল। এই দুজন প্ৰাৰ্থীক লৈ মই CDCত আহিছিলোঁ। প্ৰথমৰ পৰা শান্তিপূৰ্ণভাৱে মানে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল। কিন্তু দুখৰ বিষয় প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ অহাৰ পিছত তাত পৰিস্থিতি উত্তপ্ত হয়। আমাৰ মানুহখিনিক মানে সিহঁতৰ ৱাৰ্কাৰৰ জৰিয়তে মাৰধৰ কৰাৰ ব্যৱস্থা কৰে আৰু নিজেই মোৰ ল'ৰাটো CDCত আহিছে ব্যবসাৰ কাৰণে মানে সি ঠিকা কৰে, ঠিকা ভিত্তিত আহিছিল। কিন্তু দুখৰ বিষয় এই অশ্বিনী চৰকাৰ মোৰ ল'ৰা বুলি, মই EGP কৰোঁ মোৰ ল'ৰা বুলি তাক পুৰা মানে মাৰপিট কৰে। আমি EGP কৰাটো অন্যায়। অশ্বিনী ৰায় চৰকাৰৰ মানে ইচ্ছামতে দল কৰিব লাগিব। গোটেইখিনি তাৰ মানে ইচ্ছামতে সি অকলে মানে গোটেইখিনি মানে অৰ্থকৰ্তা গোটেইখিনি গোলগঞ্জ সমষ্টি সি আৰু সেইখিনি আৰু ই এনেকুৱা দুৰ্নীতি কৰি আছে গোটেইখিনিতে সকলে লাগে মানে পুথি খলিহাৰ পৰা আৰম্ভ কৰি ৰৌ বৰেলি গোটেইখিনি তাক লাগে। এলায়েন্সৰ কোনো ধৰ্মই পালন কৰা নাই অশ্বিনী চৰকাৰ ব্যক্তিগত নিজস্ব মানে যিটো ব্যক্তি স্বাধীনতা চলাই আছে ইয়াত গোলগঞ্জ সমষ্টিত। বহুত দুৰ্নীতি লাহে ভাবি ল'ব। এইটো আপোনালোকে চাই থাকক, আপোনালোকে মিডিয়াৰ মানুহ, আপোনালোকে নিশ্চয় জানে ক'ত কি দুৰ্নীতি হৈ আছে। আমাক পিছত মাৰাৰ কাৰণে উদ্যত হৈছে। পুলিচ প্ৰশাসনে আমাক সহায় কৰি পেলাই থানালৈ লৈ আহিছিল। পিছত তেখেতসকলে কি কৰিলে মই শুনা মতে বাই কংগ্ৰেছৰ সহায় লৈ সি মানে কমিটি গঠন কৰিল। মই শুনা মতে ভাইচ প্ৰেচিডেণ্টজন কংগ্ৰেছৰ পৰা দিছে, সমীৰ ৰায় আৰু সমীৰ প্ৰধানী আৰু লিপিকা ৰায় প্ৰেচিডেণ্ট হিচাপে মই শুনা পালো। মানে ইতি ৰায় মানে ভাইচ প্ৰেচিডেণ্ট হিচাপে দিছে। সেইখিনি মই জানা পালো। নাই আমাক কোনো ধৰণৰ তেখেতে প্ৰাক্তন MLA হৈ মানে BJP দলৰ ইয়াৰ নেতা হৈ আমাক কোনো ধৰণৰ EGP ফালৰ পৰা কোনো ধৰণৰ মাত মাতা নাই, কোনোদিনো আমাক মাতা মানে বহা নাই আমাৰ লগত। তেনেকৈয়ে সি ৰাজত্ব চলাই আছে। আমি ভাবি আছো FIR দাখিল কৰা হ'ব।